পঞ্চায়ত নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন বাকী আছে। ইতিমধ্যে গহপুৰৰ বিভিন্ন প্ৰান্তত যিসমূহ পঞ্চায়ত নিৰ্বাচনৰ প্ৰাৰ্থী, সেই প্ৰাৰ্থীসমূহে তেওঁলোকৰ নিজা নিজা প্ৰচাৰ চলাই আছে। মই বৰ্তমান কলাবাৰী জিলা পৰিষদৰ যিগৰাকী প্ৰাৰ্থী নিতুল বৰা, ইতিমধ্যে বিভিন্ন গাঁওসমূহত তেখেতে নিৰ্বাচনী প্ৰচাৰ চলাই আছে। তাৰ দৃশ্য মই পোনপটীয়াভাৱে প্ৰতিনিধি টাইমৰ দৰ্শকসকলক দেখাইছো। তেখেতৰ একাধিক সমৰ্থকক লৈ লগতে এনেধৰণে তেওঁলোকে প্ৰচাৰ অভিযান চলাই আছে। মই পোনে পোনে আপোনাৰ ওচৰলৈ আহিব বিচাৰিছো। কেনেধৰণৰ প্ৰচাৰ অভিযান চলি আছে? প্ৰচাৰ আমাৰ তীব্ৰ গতিত চলি আছে। আমি সৰু সভা, ডাঙৰ সভা, ঘৰে ঘৰে সোমাই ৰাইজৰ আশীৰ্বাদ লৈছো, জ্যেষ্ঠজনক সেয়া জনাইছো। যিটো আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ পৰম্পৰা, কালচাৰ, সেই কালচাৰ মতে আগবাঢ়ি গৈছো। আপোনালোকে দেখিছে আজি উত্তৰ ৰঙাজানলৈ আহিছিলো। ইয়াতে আই মাতৃসকলে একদম সমস্ত আমাৰ লগত ওলাই আহিছে। গতিকে ভাৰতীয় জনতা পাৰ্টী কলাবাৰী জিলা পৰিষদ বুলিয়ে কোৱা নাই, প্ৰতি জেগাতে আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ মিত্ৰজোঁটৰ দলটো সম্পূৰ্ণভাৱে মানে জিকিব, বিপুল ভোটত জিকিব। আৰু আমি পৰৱৰ্তী পৰ্যায়ত পঞ্চায়ত গঠন কৰি আগন্তুক 26ৰ যি আমাৰ ইলেকশ্যন আহি আছে, তাত আমি শক্তিশালীভাৱে উপস্থাপন কৰিব পাৰিম। দেখা পোৱা গৈছে কংগ্ৰেছেও প্ৰাৰ্থিত্ব দিছে, নিৰ্দলীয় এগৰাকী প্ৰাৰ্থীও ইতিমধ্যে তেওঁ নিজৰ প্ৰচাৰ চলাই আছে, বিভিন্ন গান তৈয়াৰ কৰি লৈছে বিভিন্ন অঞ্চলত। কিবা ফেক্টৰ হ'ব নেকি কংগ্ৰেছ বা নিৰ্দলীয় আপোনাৰ কিবা ফেক্টৰ হ'ব নেকি? ফেক্টৰটো একো নহয়। কংগ্ৰেছতো প্ৰচাৰ কৰা দেখা নাই আচলতে। আৰু নিৰ্দলীয় যিজন হৈছে তেওঁ হ'ল ছদ্মবেশী কংগ্ৰেছ। আচলতে তেখেতৰ লগত যিকেইজন কোনোবাই ঘূৰি ফুৰা দেখিছো, কংগ্ৰেছৰ কেইজনমান লৈ ঘূৰি ফুৰিছে। গতিকে তেখেত ছদ্মবেশী কংগ্ৰেছ। গতিকে তেখেতসকল আমাৰ কাৰণে ফেক্টৰ নহয়। গান বজাব পাৰে, নাচিব পাৰে, পইচা দি ক'ৰবাত গামোচা ল'ব পাৰে। অভিমন্যু কথাও তেখেতে কৈছে। তেখেতৰ অভিমন্যু হ'ব পৰা যোগ্যতাই নাই। তেখেতৰ অভিমন্যু হ'ব পৰা যোগ্যতা থকা হ'লে তেখেতে বিভিন্ন দল বাগৰি নুফুৰিলেহেঁতেন। গতিকে বিভিন্ন দল বাগৰি বাগৰি আহি এজেগাত আহিছিলে, আহি ইয়াতো একো সুবিধা কৰিব নোৱাৰি তেওঁ নিৰ্দলীয়ভাৱে প্ৰতিদ্বন্দ্বিতা কৰিছে। আৰু তেখেত আমাৰ কাৰণে কোনো ধৰণৰ ফেক্টৰ নহয়। ৰাইজ আমাৰ লগত আছে। ভাৰতীয় জনতা পাৰ্টীৰ যথেষ্ট শক্তিশালী ভেটি আছে। আমাৰ তৃণমূল পৰ্যায়ৰ পৰা আমাৰ সংগঠন আছে। গতিকে সেই সংগঠনৰ লগত কোনেও কংগ্ৰেছ হওক, নিৰ্দলীয় হওক, কোনেও ফেৰ মাৰিব নোৱাৰে। যিহেতু তেওঁ গহপুৰৰ পৰা নিৰ্বাচনৰ পৰিৱেশ দেখুৱালে পৰাগ শইকীয়াক আমি এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছো।